মিয়া মানে বাংলাদেশী এই কথা স্পষ্ট মিয়াৰ লগত নো কম্প্ৰমাইজ এতিয়া বাংলাদেশীক পিটন দিয়াৰ সময় বাংলাদেশীৰ লগত প্ৰেম নহয় এতিয়া পুনৰ মিয়া প্ৰসংগক লৈ টুলপাৰ লাগিছে ৰাজ্য মিয়া প্ৰসংগক লৈ কপিছে উজনি অসম পুনৰ আৰম্ভ হৈছে শিৱসাগৰ তথা উজনি অসমৰ পৰা মিয়া খেদা অভিযান শেহতীয়াকৈ মিয়া পাচলি ব্যৱসায়িক ধমক দি বিপদত পৰিছে 4 গৰাকীকৈ জাতীয় সংগ্ৰামী নেতা আটক হৈছিল অমৰ নেওগ ৰিদীপ ডেকা অজয় ডেকা আৰু মুন্না বৈশ্য আৰু ইয়াৰ পাছতে গৰজি উঠিছিল জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিটু বৰুৱা মিয়াসকলক বাংলাদেশী আখ্যা দি বিভিন্ন কটাক্ষমূলক মন্তব্য কৰিছিল চিটু বৰুৱাই পঞ্জীভুক্ত নাগৰিক মানে বাংলাদেশী মিয়া মানে বাংলাদেশী মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য চলিব লাগিব ইয়াত মিয়াৰ কোনো কাৰণতে দবদবনি নচলিব মিয়াৰ বিৰুদ্ধে আমাৰ যিখন অভিযান চলি আছে এই অভিযান চলি থাকিব কোনো শক্তিয়ে মিয়াৰ বিৰুদ্ধে আমাৰ এই অভিযানখন যিখন কৰিছো এই অভিযানখনক বাধা দি ৰখাব নোৱাৰে আৰু আজি আমাৰ শিৱসাগৰত এখন কৃষক বজাৰ বহে আৰু এই কৃষক বজাৰখনলৈ নামনিৰ পৰা একাংশ সন্দেহযুক্ত নাগৰিকে ইয়াত বজাৰ দিবলৈ আহিছিলে আৰু আমাৰ জাতীয় সংগ্ৰামী সেনা অসম শিৱসাগৰ জিলা সমিতিয়ে কথাটো গম পাই কৃষক বজাৰলৈ আহে আৰু কৃষক বজাৰলৈ অহাৰ পিছত তেওঁলোকক শিৱসাগৰৰ পৰা খেদি দিয়া এটা ব্যৱস্থা কৰে আৰু তাৰ পিছতে পৰৱৰ্তী সময়ত শিৱসাগৰ সদৰ আৰক্ষী চকী তাত উপস্থিত হয় আৰু আমাৰ জাতীয় সংগ্ৰামী সেনা অসম শিৱসাগৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি অমৰ নেওগ যুটীয়া সম্পাদক ৰিদীপ ডেকা প্ৰচাৰ সম্পাদক অজয় ডেকা আৰু ৰংপুৰ আঞ্চলিক সমিতিৰ মুন্না বৈশ্যক শিৱসাগৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গতিকে আমি এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছো আমাৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে আমি অকণো দুখ কৰা নাই কাৰাগাৰ হৈছে সংগ্ৰামী জীৱনৰ এক অলংকাৰ আৰু সংগ্ৰাম কৰিলে মানুহ কাৰাগাৰলৈ যাবই লাগিব কিন্তু আমাৰ এইটো কথা স্পষ্ট যে আমাৰ সংগ্ৰামী সতীৰ্থক কাৰাগাৰলৈ নিক্ষেপ কৰি আমাৰ সংগ্ৰামখনক কোনেও বাধা দি ৰাখিব নোৱাৰিব আমি মিয়াৰ বিৰুদ্ধে যিখন সংগ্ৰাম কৰিছো এই সংগ্ৰামখন চলি থাকিব উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব উজনি অসমত যতে মিয়া আমাৰ জাতীয় সংগ্ৰামী অসমে দেখা পায় তোৰ পাই মিয়া খেদিব এইটো স্পষ্ট কথা এতিয়া মিয়াৰ লগত নো কম্প্ৰমাইজ আৰু এতিয়া বাংলাদেশীক লগত প্ৰেম নহয় বাংলাদেশীক পিটন দি এতিয়া জাতি বচোৱা সময় আৰু উজনি অসম আমি বচাব লাগিব আৰু সেইটো কাৰণে মিয়া বিৰোধী যিখন অভিযান জাতীয় সংগ্ৰামী অসমে কৰি আছে এই অভিযান কৰি থাকিব উজনি অসমত সম্পূৰ্ণ মিয়া মুক্ত নোহোৱালৈকে আমাৰ অভিযান কিন্তু আমি চলাই লৈ গৈ থাকিম মিয়া মানে বাংলাদেশী হবে মুঠত আমাৰ স্পষ্ট কথা পঞ্জীভুক্ত নাগৰিক মানে বাংলাদেশী মিয়া মানে বাংলাদেশী কোনো মিয়া কিন্তু উজনি অসমলৈ আহিব নোৱাৰিব মিয়াসকলক বাংলাদেশী বুলি কোৱাৰ পিছতে ক্ষান্ত হৈ বহি নাথাকিল সততে সমালোচনাৰ সন্মুখীন হৈ থকা ইউনুছ তামুলী আৰু এইবাৰ শুনা গ'ল ইউনুছ তামুলীৰ গৰ্জন চিটু বৰুৱাক বিভিন্ন মন্তব্যৰে থকা সৰকা কৰিলে ইউনুছ তামুলীয়ে ক'লে চিটু বৰুৱাৰ নাই কোনো ভৌগোলিক জ্ঞান ভাইৰেল হবৰ কাৰণেহে কেমেৰাৰ আগত চিটু বৰুৱাই কৰে লম্ফজম্ফ ভাইৰেল হবলৈ কেৱল মিয়াকেইটাৰ বিষয়েই নাই ৰাজনৈতিক নেতাৰ ছাপোৰ্ট পাবৰ বাবেহে চিটুৱে এনেবোৰ ৰচিছে নাটক কিন্তু লাভ নাই একো নাপায় চাহত মাখি পৰিলে যেনেকৈ পেলাই দিয়ে মানুহে ঠিক তেনেকৈ ৰাজনৈতিক নেতাসকলেও চিটু বৰুৱাকো তেনেকৈয়ে দিব পেলাই চিটু বৰুৱাক অপেন চেলেঞ্জ ইউনুছ তামুলীৰ মিষ্টাৰ চিটু বৰুৱা আপুনি খন্তেক সময় আগতে কৈছে যে মিয়া মানে বাংলাদেশী এই কথাটো একেবাৰে উঠাই লওক মিষ্টাৰ চিটু বৰুৱা ভৌগোলিক জ্ঞান নথকা মিষ্টাৰ চিটু বৰুৱা অসমৰ মাটিকালি কিমান অসমত কিমানখন জিলা আছে অসমখনত কিমান জাতি জনগোষ্ঠী আছে আপুনি জানেনে অকমানো জ্ঞান নাই একদম স্পষ্ট কথা কৈছো যদি অকমান হলেও জ্ঞান থাকিলেহেঁতেন যেতিয়া সাংবাদিকে আপোনাক সুধিছে যে মিয়া মানে বাংলাদেশী আপুনি কি কৈছে মিয়া মানে বাংলাদেশী ইমানকণ জ্ঞান শূন্য বুলি কৈছো আপোনাৰ জ্ঞান শূন্য এনেই বুমডাল লিখি লম্ফজম্ফ কৰি থাকিব পাৰে হেৰি আগত নিউজৰ আগত ভাইৰেল হবৰ কাৰণে ভাইৰেল হবলৈ পন্থা বহুত আছে চিটু বৰুৱা ভাইৰেল হবলৈ পন্থা বহুত আছে সামাজিক মাধ্যমত কেৱল মিয়া কেইটাই নাই ভাইৰেল হবলৈ আৰু মানুহে ভাবিছে যে চিটু বৰুৱাক কোনোবাই বেগ দিছে কোনোবা ৰাজনৈতিক নেতাই বেগ দিছে একো চিটু বৰুৱাক ৰাজনৈতিক নেতাই বেগ দিয়া নাই সেই ৰাজনৈতিক নেতাৰ ছাপোৰ্ট পাবৰ কাৰণে ৰাজনৈতিক নেতাৰ ছাপোৰ্ট পাবৰ কাৰণে ৰাজনৈতিক নেতাৰ আৰ্থিক পুষ্ট হবৰ কাৰণে এই যিখন ৰচনা ৰচি আছে কিন্তু একো নাপায়
আপোনাৰ দৰে নেতাক ৰাজনৈতিক নেতাই চাহত যেনেকে মাখি পৰিলে এনেকে পেলাই দিয়ে নাই আপোনাৰ লিখীয়া নেতাক দুদিনমান ইউজ কৰিব তাৰপিছত চাহত মাখিটো পৰিলে যেনেকে পাখি খিলাত ধৰি পেলাই দিয়ে তেনেকে পেলাই দিব নেভাবিব যে চিৰ জীৱন এনেকে মূৰত হাতখন দি থৈ দিব আৰু সেই হাতখন পাবৰ কাৰণে চেষ্টা কৰি আছে সেই হাতখন পাবৰ কাৰণে চেষ্টা কৰি আছে আৰু এনেকুৱা ধৰণৰ ভৌগোলিক জ্ঞান নথকা মানুহে ৰাজনৈতিক নেতাৰ হাত এনেও নাপায় মাথাত কাৰণ ইমান মানে অপৰিপক্ক মানুহৰ মূৰত ৰাজনৈতিক নেতা এনেও হাত নথয় আপুনি ভাবি আছে মই এনেকে কৰিম ভাইৰেল হৈ যাম মোক কোনোবা ডাঙৰ ডাঙৰ নেতাই মোক এনেকে দিব পইচা দিব কিবা কব একো দম আছে যদি ৰাজমাইত যোৱা মিষ্টাৰ চিটু বৰুৱা দম আছে যদি ৰাজমাইত যোৱা সেই মিয়াকেইটাই যে গৰু আনি আছে সেই গৰুকেইটা ৰাখি দেখাওক অপেন চেলেঞ্জ চিটু বৰুৱা অপেন চেলেঞ্জ দম আছে যদি ৰাজমাইত যোৱা মিয়াকেইটাই যে গৰু আনে সেই গাড়ী কেইখন ৰাখি দেখাওক এনেই পাচলি বেপাৰীৰ ওপৰত ৰজা হৈ লাভ নাই হা মিয়াৰ ওপৰত পাচলি বেপাৰী মিয়াকেইটাৰ ওপৰত ৰজা হৈ লাভ নাই দম আছে গৰু বেপাৰী কেইটাৰ ওপৰত ৰজা হৈ দেখাওক চাওঁ আপুনি চাওঁ ইফালে শিৱসাগৰৰ পৰা মিয়াখেদাৰ নামত সাধাৰণ খাটি খোৱা পাচলি ব্যৱসায়ীৰ ওপৰত চলোৱা অত্যাচাৰক লৈ সৰব হৈ পৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ পৰাও আহিল বিস্ফোৰক মন্তব্য কলে মিয়াৰ ওপৰত অত্যাচাৰ কৰাসকল চুকৰ ভেকুলী শিৱসাগৰখন কাৰো পৈতৃক সম্পত্তি নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা শিৱসাগৰলৈ মানুহ গৈ কাম কৰিব পাৰে তাত কোনো সংকোচবোধ কৰিব নালাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চুকৰ ভেকুলীবোৰক লগাই সংঘাতৰ সৃষ্টি নকৰিলে ভাল হয় ধৈৰ্যৰ এটা সীমা থাকে সহ্যৰ এটা সীমা থাকে মিয়াৰ ওপৰত বীৰত্ব দেখুওৱা নেতাসকল বীৰ নহয় প্ৰকৃততে সিহঁত চুকৰ ভেকুলীহে হয় মিয়াৰ সৈতে এনেধৰণৰ ব্যৱহাৰ কৰি থাকিলে তেওঁলোক যে আদালতৰ সন্মুখীন হ'ব লাগিব সেই কথা খাটাং আমি এখন শান্তিৰ অসম বিচাৰো যিবিলাক ঘটনা আজি উজনি অসমৰ বিশেষকৈ শিৱসাগৰ জিলাত ঘটোৱা হৈ আছে এইবিলাক অসম চৰকাৰৰ নেতৃত্বত ঘটোৱা হৈছে স্পষ্টভাৱে অভিযোগ কৰিছোঁ আজিও আমি দেখিছোঁ যে মিয়াখেদাৰ নামত সাধাৰণ নিৰহী কিছু চব্জি বেপাৰী কিছু কাম কৰা শ্ৰমিকক তেওঁলোকে যি ধৰণে অপমান অপদস্থৰ তুচ্ছ তাচ্ছিল্য কৰিছে এইটো কেতিয়াও সহ্যকৰ বিষয় নহয় আৰু শিৱসাগৰখন কাৰো পৈতৃক সম্পত্তি নহয় শিৱসাগৰত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিজন মানুহ যাব পাৰিব তাত ঘূৰিব পাৰিব কাম কৰিব পাৰিব থাকিব পাৰিব খাব পাৰিব এইটোলৈ তাত কাৰো আপত্তি কৰিবলগীয়া নাই যদি তাত কোনোবা সন্দেহজনক সঁচাকৈ বাংলাদেশী বা কোনো বিদেশী নাগৰিক আছে তাক তেওঁলোকে চৰকাৰক প্ৰশাসনক দেখুৱাই দি সেইবিলাক উলিয়াই দিয়াৰ দায়িত্ব লওক সেইখিনিত আমাৰ পূৰ্ণ সহযোগিতা থাকিব কিন্তু প্ৰকৃত ভাৰতীয় নাগৰিক কোনোবাই চব্জি বেপাৰী কৰি খাইছে আৰু কিছুমান এনেকুৱা মানে মানুহ লগাই দি চৰকাৰে মানুহ লগাই দি সেইখিনি মানুহক অপমান অপদস্থ কৰা হৈছে শাৰীৰিকভাৱে অপদস্থ কৰা হৈছে এইটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ ধৈৰ্যৰ এটা সীমা থাকে সহ্যৰ এটা সীমা থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্ট ভাষাত কৈছোঁ যে আপুনি যে কিছুমান বেপাৰী নমাই দিছে চৰকাৰ বিজেপি চৰকাৰে যে বেপাৰী নমাই দিছে আচলতে অসমখনত কি আপোনালোকে আচলতে মানে সংঘাত বিচাৰি আছে নেকি অসমখনক অশান্ত কৰিব বিচাৰি আছে নেকি আমি সদায় অসমখনত শান্তিপূৰ্ণ অসম বিচাৰিছোঁ আমি সদায় শিৱসাগৰ ধুবুৰী তিনিচুকীয়া কৰিমগঞ্জ আমি কেতিয়াও অসমৰ বাহিৰ বুলি নাভাবোঁ আমি সকলোৱে অসমৰ বাসিন্দা আমি স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপুনি এনেকুৱা ধৰণৰ ভে কৰি থকা এই যিবিলাক মানুহক আপুনি নমাই দিছে মানে যিবিলাক বীৰত্ব দেখুৱাইছে দুৰ্বল শ্ৰেণীৰ ওপৰত এইবিলাক বীৰত্ব দেখুওৱা বীৰ নহয় চুকৰ ভেকুলী এইবিলাক সেই চুকৰ ভেকুলীবিলাকক নমাই অসমখন অশান্ত নকৰিব আৰু মই অসমৰ বুদ্ধিজীৱী সমাজ সংবাদ মাধ্যম অসমৰ ৰাজনৈতিক সকলো ব্যক্তিক আহ্বান জনাইছোঁ যে শিৱসাগৰত যি ধৰণে কেইটামান মানে সংগঠনৰ নাম দি কেইটামান ব্যক্তিয়ে যি ধৰণে আচলতে মানুহৰ লগত ব্যৱহাৰ কৰিছে মানুহক যি ধৰণে অসমৰ পৰিৱেশ কিন্তু বিনষ্ট কৰিব গতিকে আমি কেতিয়াও অসমৰ পৰিৱেশ বিনষ্ট হোৱাটো নিবিচাৰোঁ আমি সকলোৱে শান্তিৰ অসম বিচাৰোঁ মিলাপ্ৰীতিৰ অসম বিচাৰোঁ সমন্বয়ৰ অসম বিচাৰোঁ গতিকে তেনেকুৱা অসমত এই ধৰণৰ কাম কৰা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু শিৱসাগৰৰ বিশেষকৈ শিৱসাগৰ জিলা আয়ুক্ত শিৱসাগৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে আচলতে তেওঁলোকৰ ওচৰত আঁঠু লৈছে নেকি চৰকাৰখনৰ গৃহ বিভাগে সেই শিৱসাগৰৰ কেইজনমান ধূৰ্তৰ ওচৰত আঁঠু লৈছে নেকি যিসকল মানুহে এটাৰ পিছত এটা এনেকুৱা ধৰণে মানুহক নিৰহী মানুহক মিয়া নাম দি সন্দেহজনক নাম দি ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰি আছে আৰু সেইসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই গৃহ বিভাগ নাই নেকি আজি অসমখনত এনেকুৱা ধৰণৰ এটা পৰিৱেশ ৰচনা কৰা হৈছে অসমীয়া হোৱাৰ পিছত ভাৰতীয় নাগৰিক হোৱাৰ পিছত তেওঁলোকে এনেকুৱা ধৰণৰ অত্যাচাৰ কৰি আছে আমি স্পষ্টভাৱে কৈছোঁ যে আমি বিচাৰিছোঁ সকলো অঞ্চলত গৈ কাম কৰি খাওক সকলো অঞ্চলত গৈ মানে ঘূৰি ফুৰক সেইটো আমি সকলোৱে বিচাৰোঁ এইটো সাংবিধানিক অধিকাৰ গতিকে তাত যদি কোনোবাই এনেকুৱা ধৰণৰ বাধা দি শ্ৰমিকক বাধা দিব ইটা ভাড়াত কাম কৰিব শ্ৰমিকক বাধা দিব যদি আপোনালোকে শ্ৰমিকক বাধা দিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীক স্পষ্ট কৰিছোঁ আপুনি কৈ দিয়ক না যে শিৱসাগৰৰ জিলাৰ বাহিৰে বেলেগ জিলাৰ মানুহ যাব নালাগে বেলেগ জিলাৰ মানুহ যাব নোৱাৰিব কেবিনেটত আপুনি কেইবাটাও আইন পাছ কৰিছে আইন পাছ কৰক
যে শিৱসাগৰত কোনো মানুহ শিৱসাগৰ জিলাৰ বাহিৰে যাব নোৱাৰিব? শিৱসাগৰখনেই অসম বুলি অসম নেকি? শিৱসাগৰখন অসমৰ বাহিৰত নেকি যে অসমৰ মানুহ শিৱসাগৰত যাব নোৱাৰিব? আজি যিসকল মানুহে আজি ইটা ভাড়াত কাম কৰিবলৈ যায় তেওঁলোকেতো খোজকাঢ়ি যোৱা নাই। কিয় ইটা ভাড়াত শ্ৰমিকক কাম কৰিবলৈ লৈ যোৱা হয়? কিয় লৈ যোৱা হয়? কিয় নামনি অসমৰ পৰা তেওঁলোকে মানুহক কাম কৰিবৰ কাৰণে লৈ যোৱা হয়? গতিকে যদি এই বীৰত্ব দেখুৱাৰ পৰিৱৰ্তে নিজেও কাম নকৰিব, আনকো কাম কৰি খাবলৈ নিদিব বা আনকো যাবলৈ নিদিব, নিজৰ আনকৰ স্বাধীনতাক তেওঁলোকে খৰ্ব কৰিব, এইটো হ'ব নোৱাৰে। গতিকে স্পষ্টকৈ কৈছোঁ, অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন মানুহ যাব, তাত যদি এনেকুৱা ধৰণৰ অসুবিধা এনেকুৱা ধৰণৰ অত্যাচাৰ চলায় পৰৱৰ্তী পৰ্যায়ত কিন্তু আমিও গণতান্ত্ৰিকভাৱে কিন্তু আন্দোলনৰ কাৰ্যসূচী ল'বলৈ। বিশেষ প্ৰতিবেদন নিউজ এক্স ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।